কথা এটা হৈছে, আমাৰো গেৰেজৰ কামবোৰ বাঢ়ি গৈছে, ইয়াৰো গাটো বেয়া। ময়ো ইটো সিটো কামত দৌৰা-দৌৰি কৰি ফুৰিবলগীয়া হৈছে। কাম এটা কৰিম বুলি ভাবিছোঁ। কি? নতুনকৈ মেকানিক এজনক আনো। সীমান্ত এইখন ঘৰৰ বাবে বিপদজনক। এইখন ঘৰলৈ অহা থকা এইবোৰ বন্ধ কৰি দিয়া। এইখন ঘৰত কোন আহিব, কোন থাকিব, সেয়া ঠিক কৰাৰ অধিকাৰ কেৱল আমাৰ দুজনৰ। বহা। ৰিধি, বহাচোন। হিমান্ত ক'ত গ'ল? অলপ ওলাই গৈছে, আহিবই। তইনো আমাকো বিশ্বাস কৰিব নোৱাৰা হলিনে? মোক নহ'লেও বৌৰকতো ক'ব পাৰিলিহেঁতেন। ৰ'বচোন, এতিয়া বেচেৰীজনীক একো নক'বচোন। আৰু তুমিও হৈ যোৱাবোৰক লৈ বেছি চিন্তা কৰি নাথাকিবাচোন। আচলতে কি জানা ৰিধি, এগৰাকী নাৰীয়েহে পুৰুষক প্ৰকৃত ৰূপত চিনি পায়। সমাজে লাগিলে সীমান্তক যিয়ে নকওক কিয়, তুমি যদি সীমান্তক উপযুক্ত বুলি ভাবিছা, তেতিয়া চিন্তা কৰাৰ একো কাৰণ নাই। কেৱল মাত্ৰ নিজৰ জীৱনটো ভাল লগা ধৰণে সজোৱা। দাদা, তোমালোক বহা, মই চাহ বনাই আনিছোঁ। সীমান্ত নহাই হ'ল দেখোন। এইটো লওক দাদা, চেঞ্চটো লৈ যাওক। ধন্যবাদ। শুনা বৌ, মই একেটা কথাকে বাৰে বাৰে কৈ ভাগৰি পৰিছোঁ যে সীমান্ত এইখন ঘৰৰ বাবে বিপদজনক, এক প্ৰকাৰৰ বিষাক্ত মানুহ। কালি তাৰ কাৰণে দাদাই কাজিয়া কৰিব লগা হ'ল। পাছত তাৰে আবেগ লৈ যদি দাদাৰ ওপৰত গুণ্ডা লগাই মাৰপিট কৰে তেতিয়া, বা অন্য ধৰণে যদি ক্ষতি কৰে তেতিয়া জানো সীমান্তই দায়িত্ব ল'ব? গতিকে মই ভালৰ বাবে কৈছোঁ, তাৰ লগত সম্পৰ্ক ইমানতে শেষ কৰা। এইখন ঘৰলৈ অহা থকা এইবোৰ বন্ধ কৰি দিয়া। মোক ক্ষমা কৰিবা আল্লাহ, কিন্তু জুলেখাই কোৱা কথাবোৰৰ বাবেহে মই এনেকৈ ক'বলৈ বাধ্য হৈছোঁ। মাকৰ মৰম নহয় জানো? কোনজনী মাকে নিজৰ সন্তানৰ বিষয়ে বেয়াকৈ ক'লে শুনিব পাৰিব, তাকো বিনা দুখত?
হেল্ল' সোণ ক'ত আছে? ৰিধি দিয়ক বহুত দেৰি কৰিলেচোন। ওচৰৰ দোকানখন বন্ধ আছিলে। মিছাতেনো কিয় বজাৰ কৰিব লাগে? নাই মানে আপোনালোক আজি প্ৰথমবাৰলৈ আহিছেতো। তুমি এনেই কষ্ট কৰিলা। একো নাই দিয়া বৌ। কুহি ৰিধি, তোমাৰ বাবে। বৌ তোৰ বিয়ালৈ বুলি অলপ অলপকৈ টকা সাঁচি বস্তু এটা গঢ়াইছিলোঁ, কিন্তু সময়বোৰ ইমান হঠাৎ সলনি হৈ গ'ল যে দিবলৈকে সময় নাপালোঁ। ল পিন্ধিবি, ককাইক হিচাপে মোৰো এটা হেঁপাহ নাই জানো? এজনী এইটো ভনী। লোৱা। কিন্তু বৌ ল সৰু বস্তু, বাহিৰত পিন্ধিবলৈ বেয়া পালে ঘৰতে পিন্ধিবি। কথা সেইটো নহয় দাদা, কিন্তু কিন্তু কি? কিন্তু মানে আমাৰ মানে দাদা আমাৰ বিয়া হোৱা নাই দাদা। মানে ৰিধিক সেইখিনি পৰিস্থিতিৰ পৰা বচাবলৈ আমাৰ হাতত আৰু বেলেগ উপায় নাছিলে। সেইকাৰণে এইখিনি কৰিব লগা হ'ল। আপোনালোকে হয়তো ভাবিছে ৰিধিৰ আমি মিছা বদনাম উলিয়াইছোঁ বুলি। কিন্তু সেইকণ সময়ত বদনামেই হওক বা সৎনামেই হওক, ৰিধিক বচোৱাটোৱে আমাৰ জৰুৰী বুলি ভাবিলোঁ। আৰু এটা কথা মই ভালদৰে জানো, ৰিধি যিটো পৰিস্থিতিৰ পৰা পলাই আহিছিলে, আকৌ যদি সেই একেটা পৰিৱেশ পৰিস্থিতিলৈ ঘূৰি যাবলগীয়া হয়, ৰিধি চাগে বাচি নাথাকিব। বাদ দিয়াহে, ভগৱানৰতো বদনাম থাকে, আৰু আমিতো মানুহে, আৰু মানুহৰ কথাত গুৰুত্ব দিয়া মানুহ মই নহয়, নহ'লে জানো কুহিক পলুৱাই আনো? তোমালোকে কৰিলানে মই কৰিলো নাজানো, কিন্তু পৰিৱেশটো বহুত গহীন হৈ গ'ল, আৰু এনেকুৱা চিটুৱেশ্যন মোৰ ভাল নালাগে। ৰিধি, যা চাহ একাপ বনা। ৰ'বা।
$6,000 আছে আৰু 2 দিনমান ছুটি লৈ মাক ভালদৰে দেখুৱাই আহ নালাগে হামিদকা বাইদেউ আছে নহয় আৰু মই গ'লে গেৰেজত অসুবিধাহে হ'ব থেংক ইউ হামিদকা তো ঠিংকু তোৰ লগত আৰু গাড়ী 5 বাৰ কম কৰি চলাবি যা এতিয়া ইহঁতক এটা হেল্থ ইঞ্চুৰেঞ্চ কৰি দিব লাগিব মুঠৰ ওপৰত তুমি এতিয়া এটা কথাত বিশ্বাস কৰা যে যি হৈ আছে ভালৰ বাবে হৈ আছে আৰু ঈশ্বৰে আগতীয়াকৈ সকলোবোৰ লিখি ৰাখে আমি মিছাতে চিঞৰ বাখৰ কৰি থাকোঁ এতিয়া তুমি নিজৰ সপোনটোৰ দিশে খোজ দিয়া আৰু যিকোনো সময়ত আমিতো তোমাৰ লগত আছোৱেই নহ'লে তুমি এটা কাম কৰা নেকি ৰিধিক বেলেগ এটা ৰুম লৈ দিওঁ নেকি মানে মোৰ কোনো আপত্তি নাই যিহেতু তাই তোমাক বিশ্বাস কৰি ইয়ালৈ আহিছে গতিকে তুমি কি নতুনকৈ জনাৰ মোৰ প্ৰয়োজন নাই কিন্তু তোমাৰ অশান্তি হয় বুলিহে অশান্তিনো কিয় হ'ব দাদা আৰু কি জানাই তাই এতিয়া এনেকৈ বেলেগত থাকিলে মোৰহে চিন্তা বাঢ়িব আৰু আপোনাৰ দেউতাই যদি কিবাকৈ গম পায় তেতিয়াতো আকৌ নতুন যুদ্ধ এখন হ'ব এতিয়া তাইৰ আশাবোৰ পূৰণ নোহোৱালৈকে ইয়াতে থাকক নেকি হ'ব দে এতিয়া তেনেকৈ মিলাচোন আৰু শুন ডাক্তৰে কি কয় মোক কবি পাৰিলে মই 2 দিনতে যাম দে শুন এতিয়া মই কামত লাগো ৰাখোঁ এতিয়া কিবা কবি আমাৰ সমস্যাবোৰে কেতিয়াবা লগ এৰিবনে এৰিব চাগে মৰিলে মহাশয় আহক লাগি আছ মোৰহে অলপ দেৰি হ'ল আলহী একেবাৰে আগবঢ়াই থৈ আহিলোঁ আলহী গ'লে নেকি গ'ল থাকিলেওনো ৰাখিবি ক'ত ৰুমত জেগা আৰু সেয়াহে ইচ্ছা কৰিলে জেগা ওলাই ন মিনটো 2জন ওপৰত শুলি 2জন তলত হ'ব কামত লাগ অ'কে জগত দা আপুনি তিনিআলিৰ পৰা সোঁফালে আহিব আপুনি দেখা পাবই হামিদ মটৰ ৱৰ্কছ ঠিক আছে দিয়ক জগত জিনিমা তোক Hot akai ha mot ikai mi do okol hoya do Hamid mo to ro motor wax Hamid Motor Works. এইটোৱে হয় চাগে সীমান্ত জগত দা পালেহি আহক আহক মই আপোনাক চিনাকি কৰাই দিম গেৰেজটো বিচাৰোঁতে অকণমান অসুবিধা হৈছিলে নাই নাই তেনেকুৱা বিশেষ একো নাই আৰু তোমালোকৰ গেৰেজটো বৰ ডাঙৰ দেই এয়া যদু আৰু এয়া মিণ্টু চালাম এয়া জগত দা আমি তিনিজনে মিলি আৰু গেৰেজটো চলাই আছিলো এতিয়া 4জন হ'ল হয় নহয় মাজে মাজে পাৰ্ট টাইমৰ কাৰণে 2-এজন ল'ৰা আহি থাকে
বলক আপোনাক মই বছৰৰ লগত চিনাকি কৰাই দিম। এক মিনিট ৰ'ব। কিবা ক'ব? নাই একো নাই, পিছত কম। বলক। কিন্তু কি একুৰা ল'ব লাগিব। আজি টকলাক বহাই লৈ দিয়েই দিওঁ নেকি? পাৰি। হা কিহে দাদা, কোনোবা স্পেচিয়েল আহিছে নেকি? নাই নাই তেনেকুৱা একো নাই, ধন্যবাদ। দিয়ক দিয়ক। চিয়নি সময়ে নয়ানে স্মৃতিৰ কপাহি সাধু খুৰিয়া বেলিয়ে লৈ আহে নিবিৰ প্ରଣ মৰম ঠিকনা